Simen present time made big breaking ole স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিদ্যালয় কেৱল জ্ঞান আহৰণৰ থলিহে ৰাজনৈতিক নেতাৰ মঞ্চ নহয় আৰু ইয়াৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে তামিলনাডুৰ সভাপতি চৰকাৰ কিয়নো এতিয়াৰ পৰা বিদ্যালয়ৰ শ্ৰেণী কোঠাত সোমাব নোৱাৰিব কোনো ৰাজনৈতিক নেতা বা কৰ্মী তাৰ সমান্তৰালকৈ বিদ্যালয়ৰ প্ৰাংগণত কোনো ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলে অনুষ্ঠিত কৰিব নোৱাৰিব কাৰ্যসূচী এইসমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে বিজয় থালাপতিৰ চৰকাৰ বিজয় থালাপতি মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা কেইবাটাও ডাঙৰ ঘোষণা কৰিছে বা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত শিক্ষাক লৈ যিসকলে ৰাজনীতি কৰে তেওঁলোকক লৈ এতিয়া কঠোৰ হৈ পৰিছে থালাপতি তাৰ সমান্তৰালকৈ স্পষ্টকৈ কৈছে এতিয়াৰে পৰা বিদ্যালয় চৌহদত অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজনৈতিক সভা তাৰ সমান্তৰালকৈ বিদ্যালয়ৰ শ্ৰেণী কোঠাত সোমাব নোৱাৰিব কোনো ৰাজনৈতিক নেতা বা কৰ্মী আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ চৰকাৰী বিদ্যালয়ৰ শ্ৰেণী কোঠাত সোমাব নোৱাৰিব ৰাজনৈতিক দলৰ নেতা কৰ্মী বিদ্যালয়ৰ প্ৰাংগণত ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত কৰাটো এতিয়া সম্পূৰ্ণ নিষিদ্ধ কৰি দিয়া হৈছে তামিলনাডুৰ টিভিকে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিব পাৰি তামিলনাডু চৰকাৰৰ এই পদক্ষেপৰ পিছতেই দেশবাসীয়ে প্ৰশংসা জনাইছে কিয়নো বিভিন্ন সময়ত শিক্ষাক লৈ একাংশই ৰাজনীতি কৰে ৰাজনীতি নিজৰ ঠাইত থাকিব কিন্তু শিক্ষা হ'ব লাগিব ৰাজনীতিৰ ঊৰ্ধ্বত তামিলনাডুৰ বিজয় চৰকাৰৰ আন এক অভূতপূৰ্ব তথা প্ৰশংসনীয় পদক্ষেপ এতিয়াৰে পৰা বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজনৈতিক কাৰ্যসূচী কেৱল ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ কাৰণেহে চৰকাৰী বিদ্যালয় কোনো নেতা বা ব্যক্তিগত ব্যক্তিয়ে শ্ৰেণী কোঠাৰ ভিতৰত নিজৰ প্ৰভাৱ বা ক্ষমতা খটুৱাব নোৱাৰিব তামিলনাডুত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰী বিদ্যালয়ত এতিয়াৰে পৰা সোমাব নোৱাৰিব ৰাজনৈতিক নেতা বা কৰ্মী তাৰ সমান্তৰালকৈ বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ ৰাজনৈতিক সভা বিভিন্ন সময়ত বহু ৰাজনৈতিক কৰ্মীয়ে বা নেতাই শিক্ষাক লৈ ৰাজনীতি কৰা দেখিবলৈ পোৱা যায় আৰু সেইসমূহৰ বিৰুদ্ধে বৰ্তমান সময়ত কঠোৰ হৈছে থালাপতি বিজয় মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত বিদ্যালয়ৰ তাৰ সমান্তৰালকৈ বিদ্যালয় আৰু ৰাজনীতিৰ মাজত থকা এই সম্পৰ্কক লৈ বৰ্তমান সময়ত কঠোৰ হৈছে কিয়নো বিভিন্ন সময়ত ৰাজনৈতিক নেতা কৰ্মীয়ে বিদ্যালয় বা বিদ্যালয়ৰ শ্ৰেণী কোঠা নিজৰ কামত খটুৱা দেখিবলৈ পোৱা যায় আৰু এইসমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে থালাপতি বিজয় উল্লেখ কৰিছে ৰাজনীতিতকৈ শিক্ষা ঊৰ্ধ্বত বিদ্যালয় কেৱল জ্ঞান আহৰণৰ থলিহে ইয়াৰ ৰাজনৈতিক নেতাৰ মঞ্চ নহয় বুলি উল্লেখ কৰিছে আৰু এই সিদ্ধান্ত বা এই পদক্ষেপৰ পিছতে দেশজুৰি চৰ্চা আৰম্ভ হৈছে কিয়নো থালাপতি বিজয়ে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যি পদক্ষেপৰ ফলত এতিয়া দেশজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ ৰাজনৈতিক মহলত এতিয়া থালাপতি বিজয়ক লৈ চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ইটোৰ পিছত সিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পুৰণি পৰম্পৰা আঁতৰাইছে বুলি ক'ব পাৰি শিক্ষাৰ স্বাৰ্থত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিদ্যালয়ত নিষিদ্ধ হৈছে ৰাজনৈতিক নেতা কৰ্মীৰ প্ৰৱেশ ৰাজনীতিৰ ঊৰ্ধ্বত থাকিব লাগিব শিক্ষা এই মন্তব্য থালাপতি বিজয়ৰ চৰকাৰী বিদ্যালয়ত নিষিদ্ধ হৈছে ৰাজনৈতিক দলৰ কাৰ্যসূচী এতিয়াৰে পৰা শ্ৰেণী কোঠাত সোমাব নোৱাৰিব কোনো ৰাজনৈতিক নেতা বা দলীয় কৰ্মী পাঠ্যপুথিতো নাথাকিব কোনো ৰাজনৈতিক নেতাৰ নাম বা ফটো অন্ধ্ৰপ্ৰদেশৰ পিছত এইবাৰ তামিলনাডুৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শ্ৰেণী কোঠা কেৱল জ্ঞান আহৰণৰ থলিহে ইয়াত কোনো ৰাজনৈতিক দলৰ প্ৰচাৰৰ মঞ্চ নহয় শিক্ষানুষ্ঠানক ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা কোনো ৰাজনৈতিক দলৰ কৰ্মী বা নেতাই চৰকাৰী বিদ্যালয়ৰ শ্ৰেণী কোঠাত প্ৰৱেশ কৰিব নোৱাৰিব
কেৱল ইমানেই নহয়, বিদ্যালয় প্ৰাংগণত কোনো ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰাটো নিষিদ্ধ কৰা হৈছে। তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজনীতি হ'ব পাৰে নিজৰ ঠাইত, কিন্তু শিক্ষা সদায় আগত বুলি উল্লেখ কৰিছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সদায় ঊৰ্ধত বুলি উল্লেখ কৰিছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে তামিলনাডুৰ বিজয় চৰকাৰে গ্ৰহণ কৰিছে এই ইতিবাচক পদক্ষেপ। চৰকাৰী নিৰ্দেশনা অনুসৰি চৰকাৰী বিদ্যালয়সমূহ যাতে কেৱল ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবেহে উৎসৰ্গিত হয় তাক কঠোৰভাৱে নিশ্চিত কৰা হ'ব। কোনো নেতা বা ব্যক্তিগত লোকে শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাই গৈ নিজৰ প্ৰভাৱ খটুৱাব নোৱাৰিব। আৰু ইয়াৰ পিছতে এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে, কিয়নো থালাপতি বিজয় ইটোৰ পিছত সিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বৰ্তমান সময়ত এই সিদ্ধান্তক লৈ এতিয়া চৰ্চা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে।